আজিৰ এই অনুষ্ঠানত মঞ্চত আমাৰ সৈতে উপস্থিত থকা গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ পৰম শ্ৰদ্ধেয় বিজুলী কলিতা মেধি ডাঙৰীয়ানী, অসম কৃষি বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দ্ৰ ডেকা ডাঙৰীয়া, এই স্থানত উপস্থিত থকা ডক্টৰ সঞ্জয় কুমাৰ চেতিয়া ডাঙৰীয়া, ডক্টৰ কাদ্ৰি ভেলি ডাঙৰীয়াৰ লগতে আজি এই অনুষ্ঠানত উপস্থিত থকা আমাৰ বিশিষ্ট খেতিয়কসকল আৰু কৃষি বৈজ্ঞানিকসকল, জয় জয়তে আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো ভাৰতবৰ্ষৰ এখন ৰাষ্ট্ৰ, যিখন ৰাষ্ট্ৰই কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষিজীৱী সমাজে যুগ যুগান্তৰ ধৰি এইখন দেশৰ অৰ্থনীতি বুনিয়াদ গঢ় দি আহিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ পাছত 2014 চনৰ পৰাই নিৰন্তৰভাৱে খেতিয়কৰ উপাৰ্জন দুগুণ কৰাৰ নিমিত্তে নানা ধৰণৰ তেখেতে আঁচনি হাতত লৈ আহিছে। PM কিষাণ, এই আঁচনিখন 2019 চনৰ ফেব্ৰুৱাৰী মাহত তেখেতে শুভাৰম্ভ কৰে আৰু সফলতাৰে এই আঁচনিখন ৰূপায়ণ কৰি আজি গোটেই ভাৰতবৰ্ষৰ খেতিয়ক ৰাইজক এটা শক্তি তেখেতে যোগান ধৰাত সফলতা অৰ্জন কৰিছে আৰু যাৰ ফলত আজি আমি সকলোৱে দেখিছোঁ যে ভাৰতবৰ্ষৰ অৰ্থনীতিয়ে বিশ্বৰ বুকুত এটা বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু এইখন ৰাষ্ট্ৰই খেতিয়কৰ উপাৰ্জন বৃদ্ধি কৰি আগন্তুক দিনত বিশ্বৰ বুকুত আমি আমাৰ নিজৰ স্থিতি সবল কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে, তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে অসম ৰাজ্যৰ খেতিয়কসকলে বিশেষভাৱে ইয়াৰ পৰা লাভান্বিত হৈছে। অসমৰ প্ৰায় 17 লাখ খেতিয়ক আজি এই আঁচনিৰ যোগেদি লাভান্বিত হৈছে আৰু তেখেতসকলেও এইখিনি অৰ্থনৈতিক সুবিধা লাভ কৰাৰ পাছত তেখেতসকলৰ দক্ষতা, যোগ্যতা, দৃঢ়তা, শক্তি উৎপাদনৰ যোগেদি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। গতিকে মই অসমৰ খেতিয়ক ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস তেখেতসকলে যিখিনি 3টা ইনষ্টলমেণ্টত বছৰেকত টকা পায় আৰু সেই টকাকেইটা তেখেতসকলে সদব্যৱহাৰ কৰি খেতিপথাৰত তেখেতসকলে ইয়াক সঠিকভাৱে প্ৰয়োগ কৰি আজি আমাৰ গোটেই সমাজখনৰ শক্তি বৃদ্ধি কৰা কামত আত্মনিয়োগ কৰিছে। আজি আপোনালোকে সকলোৱে জানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ভাৰতবৰ্ষৰ জনগণক কেইটামান বিশেষ লক্ষ্য স্পষ্ট কৰি দিছে। 2047 ভিতৰত এইখন ৰাষ্ট্ৰক বিশ্বৰ বুকুত এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে, আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে আৰু এখন শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ তেখেতে ভাৰতবৰ্ষৰ জনগণক আহ্বান জনাইছে আৰু ইয়াৰ উপৰিও অহা 5 বছৰৰ ভিতৰত ভাৰতবৰ্ষক পৃথিৱীৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰা হৈছে। যোৱা 10 বছৰে
তেখেতৰ বলিষ্ঠ প্ৰচেষ্টাত সুযোগ্য নেতৃত্বত ভাৰতবৰ্ষই 2014 চনত 11 স্থানত থকা অৱস্থাৰ পৰা গোটেই ব্যৱস্থাটোত এটা শক্তিশালী সংস্কাৰ আৰু পৰিৱৰ্তন অনাৰ বাবে আজি তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষই বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল আৰু আগন্তুক দিনত আমি সেই পঞ্চম স্থানৰ পৰা তৃতীয় স্থানলৈ গতি কৰিব লাগিব। গতিকে সেই যাত্ৰাত আমি সকলোৱে আত্মনিয়োগ কৰিব লগা হলে, সেই যাত্ৰাৰ সফলতা অৰ্জন কৰিব লগা হলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে যুৱ শক্তি, নাৰী শক্তি সকলোকে, খেতিয়ক, শ্ৰমিক সকলো পৰ্যায়ৰ লোকক সবলীকৰণ কৰি তোলা হ'ব আৰু সেই সবলীকৰণ কৰি তুলিলেহে প্ৰতিগৰাকী ব্যক্তিৰ উপাৰ্জন শক্তি বৃদ্ধি হ'ব, উৎপাদন শক্তি বৃদ্ধি হ'ব আৰু সামগ্ৰিকভাৱে দেশৰ অৰ্থনীতিৰ বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত তেখেতৰ উল্লেখযোগ্য অৱদান থাকিব। গতিকে মই ভাবোঁ যে আজি এইখিনি কথা আপোনালোকে সকলোৱে জানে, সকলোৱে আপোনালোকে যুক্তি সহকাৰে মূল্যাংকনো কৰিছে। আমি 2014 চনৰ আগত ক'ত আছিলোঁ আৰু বৰ্তমান ক'ত আছোঁ। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেখেতৰ সততা, নিষ্ঠা, দক্ষতাই আজি গোটেই ভাৰতবৰ্ষক বিশ্বৰ বুকুত এখন বিশেষ আসন দখল কৰিবলৈ সক্ষম কৰি তুলিলে। আজি বিশ্ব মঞ্চত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যেনেধৰণে বিশ্বৰ উন্নত ৰাষ্ট্ৰবিলাকে সম্বোধন কৰে, সেই ৰাষ্ট্ৰৰ জনতাই সঁহাৰি জনাই শ্ৰদ্ধা সহকাৰে তেখেতৰ বক্তব্য শুনে আৰু বিশ্ব মঞ্চই বিশ্বৰ বিভিন্ন সমস্যা সমাধানৰ বাবে মোদী ডাঙৰীয়াৰ পৰামৰ্শ কামনা কৰে। গতিকে এই পৰ্যায়লৈকে ভাৰতবৰ্ষক আজি আগুৱাই নিয়াৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিখিনি উল্লেখযোগ্য অৱদান আছে, আমি সকলোৱে এই কথাবিলাক উপলব্ধি কৰিছোঁ, নিশ্চয় উপলব্ধি কৰিব লাগিব। কাৰণ আজি ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে ইয়াক লৈ গৌৰৱান্বিত। কাৰণ ইয়াৰ পূৰ্বতে আমি সকলোৱে দেখিছোঁ যে 2014 চনৰ আগত ভাৰতবৰ্ষৰ কি অৱস্থা আছিল। বিশ্বৰ বিভিন্ন ধৰণৰ আলোচনা সভাত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধানজনৰ গুৰুত্বই নাছিল। কিন্তু মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পাছত সেই গুৰুত্ব বৃদ্ধি কৰাৰ বাবে প্ৰথমতে তেখেতে যিমানখিনি নতুন নতুন নীতি, ধ্যান ধাৰণা, পৰিকল্পনা, আঁচনি হাতত ল'লে আৰু ডিজিটেল ইণ্ডিয়াৰ এটা শক্তিশালী পদক্ষেপৰ দ্বাৰা স্বচ্ছ আৰু নিকা শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। সকলো ক্ষেত্ৰতে সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে ভাৰতবৰ্ষৰ নাগৰিকসকলে সামাজিক ন্যায়, সামাজিক সুৰক্ষা পাবলৈ সক্ষম হ'ল আৰু প্ৰত্যেকগৰাকী নাগৰিকৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলেও তেখেতসকলৰ অৰ্থনৈতিক বুনিয়াদ, তেখেতসকলৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ সুবৰ্ণ সুযোগ লাভ কৰিলে আৰু সকলোৱে সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ ভোগ কৰিবলৈ সক্ষম হ'ল। গতিকে মই ভাবোঁ যে আজি যিটো বাতাবৰণ ইয়াত সৃষ্টি হৈছে, আমি সকলোৱে আগন্তুক দিনত মন স্থিৰ কৰিব লাগিব, লক্ষ্য স্পষ্ট মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যে আমি ভাৰতবৰ্ষক অহা 5 বছৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াব লাগিব। আৰু মই ভাবোঁ মোৰ সময় কম হৈছে, গতিকে মই ইয়াতে সামৰিব বিচাৰিছোঁ। কিন্তু মই আমাৰ খেতিয়ক ৰাইজক, অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ খেতিয়ক ৰাইজক বিশেষভাৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু মোদী ডাঙৰীয়াক মই বিশেষভাৱে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ নেতৃত্বই আজি খেতিয়ক ৰাইজক বিশেষভাৱে শক্তি প্ৰদান কৰিছে আৰু সকলোৱে ভাৰতবৰ্ষক সুন্দৰভাৱে বিশ্বৰ বুকুত শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিছে। ধন্যবাদ। জয় হিন্দ। हमें एक कुशल और सक्षम नेतृत्व प्राप्त हुआ है, जिनके पास चुनौतियों के समाधान की क्षमता है, जिनके नेतृत्व में किसानों को सशक्त और सक्षम बनाकर उनकी आय को आगे बढ़ाए जाने के लिए एक सम्यक दृष्टि है और उसके लिए प्रतिबद्धता है। आदरणीय प्रधानमंत्री मोदी जी ने